মই প্ৰথম মুছাদ্দিক হুছেইন মই আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ যে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ নেতা নিৰ্বাচিত অৰ্থাৎ সভাপতিৰ আসনত মূল নেতা হিচাপে নিৰ্বাচিত প্ৰায় নিৰ্বাচিত মাত্ৰ আনুষ্ঠানিকতা বাকী মাত্ৰ এজনে মনোনয়ন পত্ৰ দাখিল কৰিছে দিলীপ শইকীয়া মুখ্যমন্ত্ৰী বৰ্তমানৰ সভাপতি ভৱেশ কলিতাই তাত স্বাক্ষৰ প্ৰদান কৰিছে গতিকে তাত আৰু কোনো ধৰণৰ বিকল্পৰ কথা নাহে কোনো ধৰণৰ তাত বেলেগ প্ৰাৰ্থীৰ কথা নাহে কি ধৰণৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে যেহেতু আনুষ্ঠানিকতা মাত্ৰ বাকী মুছাদ্দিক নিশ্চিতভাৱে আসলে সুনীত কুমাৰ ভূঞা এটা কথা ক'ব লাগিব যে দৰং ওদালগুৰি যি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া ৰাজ্যিক কমিটিৰ বিজেপিৰ ৰাজ্যিক কমিটিৰ সভাপতি হোৱাৰ পিছতেই আসলে হোৱা নাই যদিও আনুষ্ঠানিকতা হোৱা নাই যদিও এতিয়া কিন্তু সমান্তৰালভাৱে দৰং ওদালগুৰিত এক আসলতে দলীয় কৰ্মীসকলৰ মাজত উৎসাহ উদ্দীপনা আমি দেখিবলৈ পাইছোঁ কিন্তু এটা কথা ক'ব লাগিব দীঘলীয়া পৰিক্ৰমাৰ মাজতে 1986 পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা তেখেতে আহি 2002 চনত ভাৰতীয় জনতা মৰ্চাৰ হৈ তেখেতে আসলতে ৰাজনৈতিক দলত তেওঁ পদাৰ্পণ কৰিছিল তাৰ পিছতে 2019 চনৰ যি লোকসভা নিৰ্বাচনৰ মঙলৈ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰি দৰং ওদালগুৰিত তেখেতে এক বিজেপি জোৱাৰ আনিবলৈ সক্ষম হৈছিল তেনে এজন নেতা আজি আসলতে ৰাজ্যিক সভাপতি হিচাপে পাই নিশ্চয় উৎফুল্লিত হৈছে সমগ্ৰ দৰং ওদালগুৰিবাসী ৰাইজ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং ওদালগুৰি বিশেষকৈ দৰং জিলাৰ বিজেপিৰ বাজপেয়ী কাৰ্যালয়ত মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ এইসকল কৰ্মকৰ্তা তেখেতসকলে যথেষ্ট উৎকণ্ঠাৰ মাজত আছে যদিও কালি চাৰে 11:30 বজাত আসলতে ইয়াৰ নিশ্চিত কোন হ'ব সভাপতি সেই কথা ঘোষণা কৰিব ৰাজ্যিক সভাপতিয়ে আৰু এই মুহূৰ্তত মোৰ লগত আছে বিজেপিৰ দৰং জিলা সমিতিৰ সম্পাদকগৰাকী মণ্টু ডেকা মই তেখেতৰ পৰা জানিম এই মুহূৰ্তত আসলতে সমগ্ৰ ৰাজ্যজুৰি আসলতে দিলীপ শইকীয়া যে সভাপতি হ'ব এই কথাটো নিশ্চিত হৈ পৰিছে আপোনালোকৰ মাজত উৎসাহ উদ্দীপনা কেনেধৰণে আমি আসলতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মাননীয় সাংসদ মহোদয় দিলীপ শইকীয়া মহোদয় আমি বিশেষকৈ ধন্যবাদ জনাইছোঁ আৰু অসম বিজেপি আৰু গোটেই নৰেন্দ্ৰ মোদী পৰ্যন্ত সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যি মাননীয় সাংসদ মহোদয়ক বৰ্তমান অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে আমি দৰং জিলা বিশেষকৈ আমি বিশেষ সুখী হৈছোঁ আমাৰ দৰং বিজেপিৰ সকলো কাৰ্যকৰ্তা বিশেষভাৱে ধন্যবাদ সুখী হৈছোঁ নিশ্চিতভাৱে আৰু আছে মই তেখেতসকলৰ পৰা জানিম বিশেষকৈ ক'ব লাগিব এখেত আছে মই তেখেতৰ পৰা জানিম বিগত আসলতে যি দেখিছোঁ ইয়াত আসলতে যথেষ্ট প্ৰত্যাহ্বান লৈ দিলীপ শইকীয়াই কিন্তু আগবাঢ়িব লাগিব আগত পঞ্চায়ত নিৰ্বাচন তাৰপিছতে BTC নিৰ্বাচন তাৰপিছত আকৌ পুনৰ বিধানসভা নিৰ্বাচন হ'ব কেনেধৰণে প্ৰত্যাহ্বান জনাই আপোনালোকে তেখেতৰ এই নেতাগৰাকীক আগবঢ়াই লৈ যাব কি ধৰণে আপোনালোকে আশা কৰিছে এইবোৰ প্ৰত্যাহ্বান নহয় এইবোৰ দায়িত্ব সুন্দৰভাৱে পালন কৰিব পৰা আমি সম্পূৰ্ণ বিশ্বাসী যোৱা 5 বছৰ ধৰি মই জিলা সভাপতি থাকোঁতে 5 বছৰ ধৰি তেখেতৰ লগত কাম কৰিছোঁ তেখেতৰ কাম কৰাৰ যিটো আইডিয়া যিটো ধৰণৰ তেখেতৰ ছিষ্টেম সেই ছিষ্টেম মতে তেখেতে কাম কৰি সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব এইটো আমাৰ দৃঢ় বিশ্বাস আৰু তেওঁৰ লগত কাম কৰি আমি দেখা পাইছোঁ তেখেতে সকলো পুংখানুপুংখভাৱে সকলো বস্তু যি ধৰণে নিৰীক্ষণ কৰি কামখিনি কৰে আৰু তাতে আমি সফল হোৱাৰ 100ৰ ভিতৰত 200% আমি আশাবাদী ভালদৰে কাম কৰিব পাৰিব আমাৰ সকলোৰে শুভেচ্ছা দৰংবাসীৰ সকলোৰে শুভেচ্ছা তেখেতৰ লগত আছে আমাৰ সহযোগিতা তেওঁৰ লগত সদায় আছে সদায় থাকিব দৰং বিজেপি জিন্দাবাদ অসম বিজেপি জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ